আজি লগ হ'ল যে কিহৰ কাৰণে ইমান নৱবৰ্ষ 2024 আজি 1 জানুৱাৰী আৰু সেই নিমিত্তে আমি মধ্য বাৰ্মিজ অঞ্চলৰ ৰাইজ ইয়াত একত্ৰিত হৈছোঁ। সকলো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নৱবৰ্ষ আৰু বৰ্ষটো সকলো কাৰণে মংগলময় হওক, সকলোৱে সুখদায়ক হওক, পৰিয়ালবিলাক সুখ শান্তি সমৃদ্ধিৰে ভৰপূৰ হওক, তাকে আজি 1 জানুৱাৰীৰ দিনাখন কামনা কৰিছোঁ। লগতে আমাৰ এই অঞ্চলৰ সন্মানীয় ব্যক্তিবিলাক, আমাৰ দলৰ কাৰ্যকৰ্তা বন্ধু বাইদেউ, আমি সকলো একত্ৰিত হৈ সকলো ইয়াত আজি সমবেত হৈছোঁ যেন বৰ্ষটো আমাৰ সকলো কাৰণে মংগলদায়ক। ছাৰ নৱবৰ্ষৰ শুভেচ্ছা দিলোঁ প্ৰথমে আপোনালোকক তথা আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক সন্মানীয় শ্ৰী ভৱেশ কলিতাৰ নেতৃত্বত আজি আমাৰ মধ্যবান্ধুৰী তথা সমূহীয়া ৰঙিয়া সমষ্টিৰ সমন্বিত সকলোকে আমি একগোট হৈ আজি আমি এটা পিকনিক বনভোজৰ পাৰ্টি আমি আয়োজন কৰিছোঁ তথা সকলোৰে সহায় সহযোগিতা আগবঢ়াই আজি আমি এটা বহুত আনন্দ উৎসাহৰ এটা পৰিৱেশ আমি দেখা পাইছোঁ। আৰু লগতে সমূহ ৰাইজৰ প্ৰায় 1200-1500 মানুহে আজি উপস্থিত হৈছে তথা আমাৰ এই প্ৰত্যেকে সহযোগ কৰি আগন্তুক দিনত এই জানুৱাৰী মাহৰ পৰা যাতে পৰৱৰ্তী আমাৰ 2024 চনটো আমাৰ আগন্তুক দিনত সকলোৰে শুভ দিন আহে, সকলোৰে মানে মনৰ কামনা মানে মনোমোহ যিটো উৎসাহ উদ্দীপনা আগবাঢ়ি যাব পাৰে আৰু তেখেতসকলৰ আমাৰ যিটো মানে আমাৰ উদ্দেশ্য সফল হয় তাৰ কাৰণে আমি আজি আয়োজন কৰিছিলোঁ। আৰু তথা আমাৰ এই আমি সমন্বিতে আমি সমূহ ৰাইজে একগোট হৈ আজি আমি স্থিৰ হৈছোঁ যে আমাৰ এই বনভোজস্থলীৰ পৰা আজি আমি স্থিৰ হৈছোঁ যে আগন্তুক দিনত যাতে আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি 2024 চনৰ যিটো 2024 চনৰ আগন্তুক লোকসভা ইলেকশ্যনত আমি বিপুল ভোটত জয় হৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ প্ৰস্তুতি সম্পৰ্কে আমি বিশদভাৱে আলোচনাও কৰিছোঁ তথা 2024 চনত আমাৰ মোদী চৰকাৰ যাতে আমাৰ পুনৰবাৰ আহে তাৰ কাৰণে আমি বিশদভাৱে আলোচনা কৰি আমি এই সম্পৰ্কে আলোচনা কৰিছোঁ।